Hello students, welcome to High-Tech Educare. Lui আহিছো Mathematics Class 8 new book, exercise 6.4, question number 3. Question number 3 to 1 পৰা 6 লৈকে এই 6টা পাৰ্টস আছে আমি ইংলিশ আৰু আসামিজ দুটা মিডিয়ামতে সলভ কৰিম আহা আৰম্ভ কৰোঁ Question number 3, find the square roots of the following decimal numbers. অৰ্থাৎ তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল উলিওৱা তো ইয়াতে 1 পৰা 6 লৈকে দশমিক নাম্বাৰস দিয়া আছে 6টা বা 6টা ঠিক আছে আগত আমি ইতিমধ্যে স্কয়াৰ ৰুট বা বৰ্গমূল উলিয়াইছো যিবোৰ আমাৰ সাধাৰণ সংখ্যা আছিল কোনো দশমিক নাছিল হোল নাম্বাৰস বা পূৰ্ণ সংখ্যা আছিল ঠিক আছে কিন্তু ইয়াতে আমাৰ দশমিক আছে ডিফাৰেন্স ইমান এটা নাই অকল দশমিকৰ কাৰণে সৰু এটা কাম এক্সেস কৰিব লাগিব এই অংকটোত আমি ইংৰাজী আৰু অসমীয়া মিডিয়ামত একে ধৰণে সলভ কৰিব লাগিব ইয়াতে কোনো লিখা লিখি যেহেতুকে সেন্টেন্স বা বাক্য লিখিব নালাগে গতিকে ইংৰাজী মিডিয়ামৰ ছাত্র আৰু অসমীয়া মিডিয়ামৰ ছাত্র একে ধৰণে ইয়াক সলভ কৰিব লাগিব তো আমি প্ৰথমতে পাৰ্ট নাম্বাৰ 1 টো লৈছো লৈ প্লাই আমি সলভ কৰিলে তোমালোকে বুজি পাবা প্ৰথমতে 1 নাম্বাৰ লৈছো কিমান আছে আমাৰ 51.84 অৰ্থাৎ 51.84 তো আমি 51.84 ৰ বৰ্গমূল উলিয়াম ঠিক আগৰ দৰে আমি 51.84 ক আমি পাতি লম ডিভাইড কৰাৰ নিয়ম অনুসৰি পাতি লোৱাৰ পিছত আমি কি কৰিব লাগে গ্ৰুপিং কৰিব লাগে গ্ৰুপিং কৰি লোৱা ৰাইট সাইডৰ পৰা দুটা দুটাকে এতিয়া চাব লাগে যে ইয়াতে আমাৰ এনেকুৱা এটা সংখ্যা গ্ৰুপ আছে এই গ্ৰুপটোক আমি এটা সংখ্যা এনেকুৱা ল'ব লাগিব যিটো দি আমি ডাবল মাল্টিপ্লাই কৰিলে ইয়াৰ সমান হ'ব ঠিক আছে তো ভাবি লোৱা প্ৰথমতে আমি 1 লওঁ 1 1 যা 1 গতিকে আমাৰ কি হয় 1 এ হয় 51 তকৈ কম 2 2 যা কিমান হয় 4 হয় তো 51 তকৈ কম তো এনেকৈ আমি কি কৰিব লাগিব ইয়াক বঢ়াব লাগিব আচ্ছা আমি যদি 6 লওঁ 6 6 যা কিমান হয় 36 তথাপিও কম হৈ আছে আমাৰ 51 টো ডাঙৰ আমি যদি 7 লওঁ 7 7 যা কিমান হয় 49 হয় 7 8 8 যা লল 8 ললে 8 8 যা 64 হয় ডাঙৰ হৈ যায় তো আমি ল'ব লাগিব নিশ্চয় বুজি পালা যে 7 ল'ব লাগিব ঠিক আছে তো আমি ইয়াতে ল'ম 7 7 7 যা 49 মাইনাস কৰিব লাগিব 51 ৰ পৰা 41 মাইনাস 49 মাইনাস কৰিলে কিমান থাকিব 11 ৰ পৰা 9 মাইনাস কৰিলে 2 থাকে 4 ৰ পৰা 4 মাইনাস কৰিলে 0 আৰু এটা নিয়ম তোমালোকে জানা যে যেহেতুকে সফালে এটা গ্ৰুপ আছে আমি যেতিয়া তলত নমাম কমপ্লিট গ্ৰুপটোৱে তলত নামি আহিব তো কিমান আহিব তলত আৰু এটা সৰু কথা ইয়াতে আমাৰ আসল কাহিনীটো লুকাই আছে ইয়াতে আমাৰ পয়েন্ট আছে তো আমি যেহেতুকে 84 টো তলত নমাব লাগিব কিন্তু পয়েন্টৰ কাৰণে 85ক আমি তলত নমাব নোৱাৰো এতিয়া কামটো কি কৰিব লাগিব যে এই পয়েন্টটো আমি ওপৰত দিব লাগিব পয়েন্ট ওপৰত দিয়াৰ লগে লগে আমি 84 টো তলত নমাই আনিব পাৰিম ঠিক আছে এতিয়া আহা কামটো হ'ব আমাৰ যে নেক্সট স্টেপত আমি কি কৰিব লাগিব আমি যেটো প্ৰথমতে 7 দি মাল্টিপ্লাই ডিভাইড কৰিছিলো সেই 7 আমি ইয়াৰ লগত 7 ৰ লগত এবাৰ যোগ কৰি দিব লাগিব কিমান হ'ব 14 হ'ব তো ইয়াতে আমি কিমান পালো 14 পালো নিয়মটো জানা যা এতিয়া আমি এনেকা এটা সংখ্যা ইয়াতে ল'ব লাগিব এইখিনিতে যে এই সংখ্যাটো যাতে ডাবল মাল্টিপ্লাই কৰিলে আমাৰ এইটোৰ ওচৰত যায় বা সমান হয় আৰু এটা কথা যেহেতুকে আমাৰ ওপৰত আৰু কোনো সংখ্যা নাই গটেখিনি তলত নামি আহিছে তো লাষ্টত কি আছিল আমাৰ 4 আছিল যদি লাষ্টত 4 থাকে আমি জানো দুটা সংখ্যা হোৱাৰ সম্ভাৱনা থাকে এই কথাখিনি আমি হয়তো লিখিব লাগিছিল তথাপি মনত ৰাখিবা যদি লাষ্টত 4 আছে তেনেহলে আমাৰ যেটো বৰ্গমূল ওলাব তাৰ লাষ্টত হয়তো 2 থাকিব লাগিব নহলে 8 থাকিব লাগিব এই দুটা থকাটো খটাং তো আমি 2 দি প্লাই এবাৰ চাব পাৰো 2 যদি ইয়াতে দিও 2 দি আমি মাল্টিপ্লাই কৰিলে কিমান পাম 2 2 যা 4 আৰু 4 2 যা 8 2 1 যা কিমান থাকিব 2 থাকিব 284 আমি 284 ইয়াতে পাই গলো ইয়াৰ অৰ্থ এইটোৱে যে আমি ইয়াক 2 দি ডিভাইড কৰিব লাগিব ইয়াতে 2 দি ডিভাইড কৰিলে ইয়াতে আমি কি পাম 2 পাম কিমান হ'ব তেনেহলে 284 থাকিব হৈ গল আমাৰ 0 তো আমি যেটো উলিয়াবলগীয়া কাম আছিল বা আমি যেটো বৰ্গমূল উলিয়াব লগা আছিল এইটো আমি অলৰেডি উলিয়ালো কিমান 7.2 পাম তো এইটো আমি এতিয়া লিখি দিও ভালকে এৰেঞ্জ কৰি therefore আমাক বৰ্গমূল উলিয়াব দিছিল কাৰ 51.84 আৰু 51.84 বৰ্গমূল আমি কিমান পালো 7.2 এই আনসাৰ বুজি পালা এইটো আনসাৰ তো আমি পাৰ্ট নাম্বাৰ 1 সলভ কৰিলো সেম প্ৰসেছত আমি সলভ কৰিম পাৰ্ট নাম্বাৰ 2 তো ইয়া পাৰ্ট নাম্বাৰ 2 লিখি লৈছো 79.21 ঠিক আছে ইয়াৰ আমি বৰ্গমূল উলিয়াম ডিভিজন মেথড বা হৰণ পদ্ধতিত কাৰণ ডাঙৰ সংখ্যা সদায় হৰণ পদ্ধতিত কৰিব লাগে এটাই নিয়ম নহয় নিয়ম আমি দুটা জানো যে মৌলিক উৎপাদক পদ্ধতি বা প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু এটা হল ডিভিজন মেথড
এই দুটা মেথডতে নৰ্মেলি কি কৰা হয় বৰ্গমূল উলিওৱা হয় 79.21 লিখি লোৱা নিয়ম মতে আমি ৰাইট সাইডৰ পৰা গ্ৰুপিং কৰিব লাগিব মনে মনে ভাবা পয়েন্ট বৰ্তমানে নাই পয়েন্টটো মেটাৰ নকৰে মেথড একে ঠিক আছে তো এতিয়া কাম কৰিবলগীয়া কি কাম আছে যে আমাৰ যেটো প্ৰথম গ্ৰুপ আছে লেফট সাইডৰ পৰা এই গ্ৰুপক এনেকুৱা ধৰণে আমি এটা সংখ্যা ল'ব লাগিব যাতে তাক ডাবল মাল্টিপ্লাই কৰিলে ইয়াৰ ওচৰত হয় বা এইটোৰ সমান হয় ঠিক আছে বেছি যাতে নহয় তো আমি কি কৰিব লাগিব ধৰা হল আমি যদি অলপ যেহেতুকে ডাঙৰ সংখ্যা আমি যদি অলপ ডাঙৰৰ পৰা স্টাৰ্ট কৰোঁ 5ৰ পৰা যদি স্টাৰ্ট কৰোঁ 5 আৰু 5 মাল্টিপ্লাই কৰিলে কিমান হয় 25 হয় 25 79 তকৈ বহুত সৰু তাত এতিয়া আমি এটা বঢ়াই দিওঁ 6 লওঁ 6 6 যা কিমান 36 তথাপিও 79 তকৈ সৰু হয় 7 যদি লওঁ 7 7 যা 49 হয় 79 তকৈ সৰু হৈ আছে 8 যদি লওঁ 8 8 যা 64 হ'ব তথাপিও সৰু হৈ আছে 9 9 যদি লওঁ 9 9 যে 81 ডাঙৰ হৈ গ'ল নহ'ব তেনেহ'লে 9ৰ আগতটো আছিল আমাৰ 8 8 এ ল'ব লাগিব ঠিক আছে তো বুজি পালা আমি লম 8 8 8 যা হৈ যাব আমাৰ 64 মাইনাস কৰি দিয়া কিমান হয় 9ৰ পৰা 4 মাইনাস কৰিলে 5 ইয়াতে 7ৰ পৰা আমাৰ 6 মাইনাস কৰিলে কিমান পাওঁ 1 পাওঁ 15 হল কিন্তু মাজতে আমাৰ পয়েন্ট আহি গল এই পয়েন্টৰ কাৰণে খেলিমেলি এটা হৈ আছে কাৰণ এই পয়েন্ট আমি কিবা এটা নকৰিলে এই পয়েন্টৰ কিবা এটা নকৰিলে আমি 28 টু 21 তলত নমাই আনিব নোৱাৰো তাৰ বাবে আমি কি কৰিব লাগিব এই পয়েন্টটো আমি ওপৰত লৈ যাব লাগিব পয়েন্ট ওপৰত গুচি গল এতিয়া 21 টু তলত আৰামছে নামি আহিল এতিয়া কৰিবলগীয়া কাম কি আছে নিশ্চয় জানা যে নেক্সট স্টেপত আমি অংক কৰাৰ সময়ত আমি ওপৰতে যেটো লৈছিলো আগতে সেইটো তাৰ লগতে এবাৰ আৰু এবাৰ যোগ কৰি দিম কিমান হ'ব 16 হ'ব হৈ গল এতিয়া ইয়াতে কিবা এটা সংখ্যা ল'ব লগা আছে যে ইয়াতে কিবা এটা ল'ব লগা আছে যে সেই সংখ্যাটোৱে ডাবল মাল্টিপ্লাই কৰিলে আকৌ আমাৰ এইটো হ'ব বা ইয়াৰ ওচৰত যাব তো এটা কথা ইয়াতে মনত ৰাখিবা যেহেতুকে লাষ্টত 1 আছে তেনেহলে কোনটো সংখ্যা আমাৰ লাষ্টত থকাৰ সম্ভাৱনা থাকে ইয়াতে লিখি লৈছো মই এইবাৰ ঠিক আছে যদি 1 থাকে ইয়াতে বৰ্গ সংখ্যা তেনেহলে বৰ্গমূলৰ লাষ্টত হয়তো 1 নহলে 9 থকাৰ সম্ভাৱনা থাকে তো আমি কি কৰিম যেহেতুকে 1 যদি লওঁ 161 ক 101 দি মাল্টিপ্লাই কৰিলে এইটোৱে পাম 161 এ পাম গতিকে বহু সৰু হৈ আছে তেনেহলে আমাৰ খাটাং হৈ গল যে আমি ইয়াতে 9 ল'বই লাগিব ঠিক আছে 9 ললে ইয়াৰ সমান হ'বই 9 ললে ইয়াৰ সমান হ'বই গতিকে আমি 1521 একেবাৰে লিখিব পাৰো আমাৰ পূৰণ কৰাৰ দৰকাৰ নাই আৰু যদি ভাবা নহয় পূৰণ কৰি চেক কৰি লোৱা যাওক 169ক এই 9 এদি পূৰণ কৰি চাবা কিমান হ'ব তোমাৰ 1 এইটোৱে পাবা 1521 পাবাই গতিকে এইটো আমাৰ পূৰণ কৰাৰ দৰকাৰ নাই কাৰণ আমি ইয়াতে ল এটা অলৰেডি আমি পাইছো আগতে এই লজবোৰ আমি ইয়াৰ পৰা এপ্লাই কৰিব পাৰো ঠিক আছে তো আমি এনসার পাই গলো দেই এটাকে এনসারটো আমি কিমান পালো আমাৰ আছিল 79.21 ইয়াৰ কি উলিয়াব দিছিল বর্গমূল উলিয়াব দিছিল আমি তার বর্গমূল কিমান পালো 8.9 পালো অর্থাৎ এই উপরটো কিন্তু বর্গমূল দে মনত রাখিবা ঠিক আছে তো পার্ট নাম্বার 2 আমি সলভ কৰিলো এতিয়া আমি সলভ কৰিম পার্ট নাম্বার 3 তো ইয়াৰ পার্ট নাম্বার 3 98.01 ইয়াৰ বর্গমূল উলিয়াব লাগে তো আমি ইয়াক সেম আগৰ দৰে পাতি লম কেনেকুৱা ধৰণে চোৱা 98.01 তো আমি প্ৰথমতে গ্ৰুপিং কৰি ল'ব লাগিব আৰু যেটো লেফট সাইডৰ পৰা ফাৰ্স্ট গ্ৰুপ আছে এই গ্ৰুপটোক আমি এনেকুৱা ধৰণৰ এটা সংখ্যা ল'ব লাগিব যাতে ডাবল মাল্টিপ্লাই কৰিলে ইয়াৰ ওচৰত হয় তো যেহেতুকে সংখ্যাটো বহুত ডাঙৰ আমি 1 টোৰ পৰা স্টাৰ্ট নকৰি একেবাৰে 6 7 ৰ পৰা স্টাৰ্ট কৰো ঠিক আছে 7 7 যা কিমান হয় 49 হয় 898 তকৈ সৰু হৈ আছে তেনেহলে 7 তকৈ বঢ়াব লাগিব 8 8 যা কিমান হয় 8 8 যা 64 হয় ঠিক আছে তো তথাপিও দেখা যায় 98 তকৈ কম আছে তেনেহলে আমি বঢ়াব লাগিব 99 যদি দিও 99 যা কিমান হয় 81 হয় তো ইয়াতে 98 তকৈ কম হৈ আছে তো আমি 9ৰ পিছত আহে যেহেতুকে 10 10 10 যা 100 হয় ই 98 তকৈ ডাঙৰ গতিকে আমি 10 তকৈ কম ল'ব লাগিব 10ৰ আগতটো কিমান আছে তেনেহলে 9 ল'ব লাগিব ইয়াতে 9 ললে ইয়াতে 9 আমাৰ হৈ যায় 81 মাইনাস কৰি দিয়া
মাইনাছ কৰাৰ 8ৰ পৰা 1 মাইনাছ কৰিলে থাকিব 7, 9ৰ পৰা 1 মাইনাছ কৰি 8 মাইনাছ কৰিলে থাকিব 1, 17 হ'ল। ইয়াতে আমাৰ খেলি মেলি লাগিল পইণ্টটো, কাৰণ পইণ্টটো থকালৈকে আমি এই 10টো আমি তলত নমাবই লাগিব, কিন্তু এই 10 আমাৰ তলত নামি নাহে যেতিয়ালৈকে পইণ্টৰ কিবা এটা কৰা নাযায়, কাৰণ ইয়াতে পইণ্ট আছে। তো আমি কি কৰিব লাগিব তেনেহ'লে, এই পইণ্টটোক আমি এতিয়া ওপৰত লৈ যাব লাগিব, এই 0, 1টো তলত নামিব। নেক্সট ষ্টেপ নিশ্চয় জানা তোমালোকে, আমি কি কৰিব লাগিব যে ইয়াতে আমি ওপৰত 9 লৈছোঁ, এই যে ওপৰত যিটো 9 লৈছোঁ, আমি ইয়াৰ লগতে আৰু এবাৰ এই 9এ যোগ কৰি দিব লাগিব। যোগ কৰিলে আমি কিমান পাম? 18 পাম। এতিয়া কাহিনী হ'ল যে আমি এই যিটো সংখ্যা পালোঁ তাৰ মাজতে ইয়াতে খালী ঠাই এটা ৰাখিব লাগে। এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা লিখিব লাগিব, ল'ব লাগিব, যাক সেই সংখ্যাটো দিয়ে, ছাপ'জ 2 লৈছোঁ, এই 2 দিয়ে আমাক মাল্টিপ্লাই কৰিব লাগিব। ঠিক আছে, তেতিয়া আমি চাব লাগিব যে ইয়াৰ সমান হয় নে নহয়। তো এটা নিয়ম আমাৰ আছে, আমি সৰুৰ পৰা এটাৰ পৰা ওৱানৰ পৰাই নিয়মত ষ্টাৰ্ট কৰিব লাগে। তো আমি 1, 2, 3 বহু সময় লাগিব, যিহেতুকে আমাৰ এটা ৰুল জনা আছে যে লাষ্ট ডিজিট যদি 1 থাকে তেনেহ'লে হয়তো 1 থাকিব, নহ'লে কিমান হ'ব? 9 হোৱাটো খাটাং। তো ইয়াতে আমি যদি 1 লওঁ, 1 ল'লে এইটোৱে হ'ব, 181 হ'ব, কিন্তু ইয়াতে আছে 1701, গতিকে 1 লোৱাটো পচিবল নহয়, 1 ল'লে আমি এনচাৰ নাপাম। কিন্তু বাকী থাকিল কি তেনেহ'লে? বুজি পালা, 9 থাকিল। তো 9 যদি আমি ইয়াতে লৈ লওঁ, ইয়াতে যদি 9 লওঁ, ইয়াতে আমি 9 ল'ব লাগিব। 9 ল'লে চাবা এনচাৰটো আমাৰ হৈয়ে গৈছে। এইটো আমি চোৱাৰ ইমান দৰকাৰ নপৰে, তথাপিও তো মাইণ্ড ছেটিছফেকশ্যনৰ কাৰণে আমি ইয়াৰ মাল্টিপ্লাইটো এবাৰ কৰি চাব পাৰোঁ। 189ক আমি 9এদি মাল্টিপ্লাই কৰি চাব পাৰোঁ। 9, 9 যে 81ৰ 1 কেৰি থাকিল 8, 9, 8 যে 72 আৰু 8 কিমান থাকে তোমালোকৰ? 8, 72 আৰু 8 কিমান থাকিব? 80ৰ 0 কেৰি থাকিল 8, 9, 1 যে 9 আৰু 8 কিমান থাকিল? 17 হৈ গ'ল। 1701 বুজি পালা? একেবাৰে চিম্পল। তো আমি এনচাৰটো পাই গ'লোঁ। এনচাৰটো লিখাৰ আগতে এইখিনি মচি লৈছোঁ। এনচাৰটো আমি লিখি দিয়াটো ভাল। আমাৰ এনচাৰ কোনটো নিশ্চয় বুজি পাইছে, এইটোহে আমাৰ বৰ্গমূল বা উত্তৰ। তো আমি ইয়াতে লিখিম therefore আমাক বৰ্গমূল উলিয়াব দিছিল কাৰ? 98.01ৰ বৰ্গমূল উলিয়াব দিছিল। 98.01ৰ বৰ্গমূল আমি কিমান পাইছোঁ? 9.9 পাইছোঁ। এনচাৰ বুজি পালা? তো আমি পাৰ্ট নম্বৰ 3 ছল্ভ কৰিলোঁ। এতিয়া আমি ছল্ভ কৰিম পাৰ্ট নম্বৰ 4। তো ইয়াৰ পাৰ্ট নম্বৰ 4 কিমান আছে? 1.44 এইটো। তো ইয়াক আমি বৰ্গমূল উলিয়াব লাগে। নিয়মটো চিমিলাৰ। প্ৰথমতে এনেকৈ পাতি লোৱা 1.44, গ্ৰুপিং কৰা প্ৰথমত 2টা থাকিব, তাৰপিছত যিহেতুকে এটাই আছে আমাৰ এইটো গ্ৰুপত এটাই সংখ্যা থাকিব। আৰু যিটো নিয়ম আছে, এই নিয়মটো হ'ল এনেকুৱা যে যিটো ফাৰ্ষ্ট গ্ৰুপ আছে, এই ফাৰ্ষ্ট গ্ৰুপক আমি এনেকুৱা ধৰণৰ সজাব লাগিব বা ইয়াৰ কাম কৰিব লাগিব যে এনেকুৱা এটা সংখ্যা ল'ব লাগিব যে তাক 2বাৰ মাল্টিপ্লাই কৰিলে যাতে ইয়াৰ সমান হয়। তো ইয়াতে এটাই আছে, সেইটো হ'ল আমাৰ 1। আমি বুজিয়ে পাওঁ এইটো যে আমাৰ 1ৰ বাহিৰে ইয়াৰ কোনো ৰাস্তাই নাই। 1 আৰু 1 মাল্টিপ্লাই কৰিলে 1এ হ'ব, তলত থাকিল 1। 1ৰ পৰা 1 মাইনাছ কৰিলে যিহেতুকে 0 থাকে, 0 আমি লেফ্ট ছাইডত নিলিখোঁ। এই পইণ্টৰ কাৰণে আমি এতিয়া 44টো তলত নমাব লাগিব। পইণ্টৰ কাৰণে নমাব পৰা নাই, পইণ্টটো আমি ওপৰত দিয়াৰ লগে লগে 44টো তলত নামি আহিল। এতিয়া নেক্সট ষ্টেপত কি কৰিব লাগিব? ইয়াতে আমি 1 ওপৰত 1 লৈছিলোঁ, তলতো আমি এটা 1 ছেইম সংখ্যা এটা লৈ পেলাই আমি যোগ কৰি দিব লাগিব। আমি পাম 2। এতিয়া ইয়াতে আমাৰ এটা সংখ্যা খালী হৈ আছে। ইয়াতে আমাৰ কিবা এটা সংখ্যা ল'ব লাগিব, যি সংখ্যাটোক সেই সংখ্যাটো দিয়ে মাল্টিপ্লাই কৰিলে যাতে আমাৰ 44 হয় বা তাৰ ওচৰত যায়। ঠিক আছে, তো আমি এটা জানো যিহেতুকে 44 লাষ্ট, ইয়াৰ ওপৰত আৰু একো নাই। তো আমাৰ এটা এইটো যিটো এনচাৰ ল'ম সেইটোৱে আমাৰ লাষ্ট এনচাৰ হ'ব বা লাষ্ট সংখ্যা হ'ব। তো যিহেতুকে লাষ্টত 4 থাকিলে আমাৰ এটা নিয়ম আছে যে লাষ্টত 4 থাকিলে আমাৰ হয়তো 2 বা 8 এই দুটাৰ এটা সংখ্যা হোৱাৰ চান্স থাকে। তো যিহেতুকে এইটো লাষ্ট হৈ আছে, তো আমি ইয়াতে এনেকুৱা সংখ্যাই ল'ম, 2এ লওঁ। ফাৰ্ষ্টতে 2 লৈ চাওঁ। 2 2 যা 4, 2 2 যা 4 হয়, এইটোৱে হৈ যাব আমাৰ 44। তো আমি ইয়াতে 2 লিখিব লাগিব। ইয়াতে 2 লিখিলে আমি ওপৰতো 2 লিখিম। হৈ যাব আমাৰ কিমান? 2 2 যা 44। ইয়াৰ কাম শেষ। তো আমি এনচাৰটো পাই গ'লোঁ। therefore √1.44 ইকুৱেল, অৰ্থাৎ 1.44ৰ বৰ্গমূল হ'ল আমাৰ 1.2। এনচাৰ। তো এইখিনিতে আমি পাৰ্ট নম্বৰ 4 ছল্ভ কৰিলোঁ। এতিয়া আমি ছল্ভ কৰিম পাৰ্ট নম্বৰ 5। তো পাৰ্ট নম্বৰ 5 ছল্ভ কৰাৰ আগতে সৰু এটি অনুৰোধ জনাব বিচাৰিছোঁ, যদি ভাল লাগে ভিডিঅ'টো এটি লাইক কৰি দিয়া, লগতে বন্ধুবৰ্গক শ্বেয়াৰ কৰি ইহঁতক দেখুৱাৰ সুযোগ কৰি দিয়াৰ লগতে যদি চেনেলত নতুন আহিছা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকা।
মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ একো লোকচান নহয়, কিন্তু মোৰ অলপ উপকাৰ হ'ব বা বেনিফিট হ'ব যে মোৰ চেনেলটো সোনকালে গ্ৰ' হ'ব। তো আহা ছল্ভ কৰিছোঁ পাৰ্ট নাম্বাৰ 5। তো এয়া পাৰ্ট নাম্বাৰ 5, 6.25 পাৰ্ট নাম্বাৰ 5 এইটো। তো আমি ঠিক আগৰ দৰে ইয়াক পাতি ল'ব লাগিব 6.25। তো নিয়মটো হৈছে যে আমি গ্ৰুপিং কৰিব লাগিব ৰাইট ছাইডৰ দুটা ঘৰৰ একেলগে লৈ এটা গ্ৰুপ। পইণ্টৰ পিছত ইয়াতে এটাই ডিজিট আছে, পইণ্ট থাকক বা নাথাকক এইটো ডাঙৰ কথা নহয়। আমাৰ হৈছে আমি সংখ্যা দুটা দুটাকৈ গ্ৰুপ কৰিম। তো তিনিটাই সংখ্যা আছে, গতিকে প্ৰথম গ্ৰুপত যদি দুটা থাকে নেক্সট গ্ৰুপত এটাই থাকিব। তো তোমালোকে ইতিমধ্যে শিকিলাই যে ফাৰ্ষ্ট লেফ্টৰ পৰা যিটো ফাৰ্ষ্ট গ্ৰুপ আছে তাৰ অপাৰেশ্যনখিনি আগতে কৰি ল'ব লাগে। অপাৰেশ্যন বুলিলে কি বুজায়? প্লাছ মাইনাছ ইনটু ডিভাইড। তো আমাৰ যিহেতুকে এতিয়া ডিভাইড কৰিব লাগিব, হৰণ কৰিব লাগিব, তো সেইটোৱে কাম। তো আমি এনেকুৱা এটা সংখ্যা দি হৰণ কৰিব লাগিব ইয়াক 6ক, যাতে সেই সংখ্যাটো দি সেই সংখ্যাটোক মাল্টিপ্লাই কৰিলে বা সেই সংখ্যাটো ডাবল কৰিলে আমাৰ ইয়াৰ সমান হয়। ঠিক আছে, ডাবলটো নহয়, ঠিক মানে সেই সংখ্যাটো দি পূৰণ কৰিলে। ঠিক আছে, তো আমি যদি ইয়াতে 2 লওঁ, 2 দি 2ক মাল্টিপ্লাই কৰিলে কিমান হয়? 4 হয়, 6 নহ'ল। আমি যদি 3 লওঁ, 3 যা কিমান হৈ যায়? ডাবল মাল্টিপ্লাই কৰিলে আমাৰ কিমান হৈ যায়? 9 হৈ যায়। তো 9 আকৌ 6তকৈ ডাঙৰ, গতিকে আমি 3 ল'ব নোৱাৰোঁ, আমি 2 ল'বই লাগিব। তো গতিকে এই 2 আমি ইয়াতে লিখিম, ইয়াতেও আমাৰ 2 হৈ যাব। 2 যা হৈ গ'ল আমাৰ 4। তো আমি এতিয়া কি কৰিম? মাইনাছ কৰিম। আমাৰ ইয়াতে 6ৰ পৰা 4 মাইনাছ কৰিলে 2। ইয়াতে থাকিলে কেতিয়া আমাৰ 25ক আমি তলত নমাব লাগিল, কিন্তু 25 আমি তলত নমাব নোৱাৰোঁ, কাৰণ ইয়াতে এটা পইণ্ট আছে। তো পইণ্ট থকা আৰু নথকাৰ মাজত এইটোৱে ডিফাৰেঞ্চ, একো বেলেগ ডিফাৰেঞ্চ নাই যে এই পইণ্টৰ কাৰণে আমি পইণ্টটোক এতিয়া জাষ্ট ওপৰৰ ফালে উঠাই দিব লাগিব। পইণ্ট ধৰা হ'ল, উঠি গ'ল ওপৰৰ ফালে। এতিয়া বাকী কাম ছেইম টু ছেইম, ঠিক আগৰ দৰে 25 তলত নামি আহিল। এতিয়া নেক্সট ষ্টেপত যিটো কাম আছে সেইটো হ'ল যে এই ওপৰত 2 আছিল, আমি ছেইম 2 আকৌ এবাৰ দি ইয়াক যোগ কৰিব লাগিব। 2 আৰু 2 যোগ কৰিলে 4 হ'ব, 4 আমি ইয়াতে লিখিম। এতিয়া ইয়াতে এটা সংখ্যা হ'ব, এনেকুৱা এটা সংখ্যা যাক আমি মাল্টিপ্লাই কৰিলে, সেই সংখ্যাটোক দি মাল্টিপ্লাই কৰিলে ইয়াৰ সমান হ'ব বা ইয়াৰ ওচৰত যাব। কিন্তু আমাৰ যিহেতুকে ইয়াতে লাষ্ট, এইটোৱে লাষ্ট, ইয়াৰ বাহিৰে আৰু নাই, গতিকে আমাৰ অংকটো এইটো ষ্টেপতে সমাপ্ত হোৱাটো খাটাং হৈ গৈছে। তো এটা কথা আমি ইতিমধ্যে জানো যে লাষ্টত যদি ইয়াতে যদি লাষ্টত 5 থাকে, তেনেহ'লে যিটো বৰ্গমূল ওলাব তাৰ লাষ্টতো 5 হোৱাটো খাটাং। তো আমি ইয়াতে আৰু বাকী সময় নষ্ট নকৰোঁ, ডাইৰেক্ট আমি ইয়াতে 5 ল'ম, ইয়াতেও 5 ল'ম, আমাৰ অংক হৈ গ'ল। ইয়াতে 5 ল'লে আমি 545 যে কিমান পাম? 225 পাম। এইটো খাটাং। কিয়ৰ কাৰণে খাটাং? কিয় মই খাটাংকৈ ক'ব পাৰিছোঁ যে যিহেতুকে দুটা কথা তোমালোকে মনত ৰাখিবা। এটা হ'ল যে আমাৰ শেষত ডিজিটত যিহেতুকে 5 থাকিলে আমাৰ 5 হ'বই, আৰু ছেকেণ্ড কথাটো হ'ল যে যিহেতুকে ইয়াৰ পিছত আৰু কোনো সংখ্যা নাই, তাৰমানে ইয়াতে আমাৰ শেষ হ'ব, গতিকে সেই 5টো লিখিলে আমাৰ অংকটো শেষ হৈ যাব। আৰু 5 ইয়াতে ল'লে আমি ওপৰতো ল'ব লাগিব, আৰু যিহেতুকে আমি 5 আৰু 545 এতিয়া মাল্টিপ্লাই কৰিলে আমি এইটো পাম। এইটো খাটাং হৈ গৈছে আমাৰ এই ৰুলছৰ পৰা। বুজি পালা? কৰি চাব পাৰা, তোমালোকে মাল্টিপ্লাইটো কৰি চাব পাৰা মাইণ্ড ছেটিছফেকশ্যনৰ কাৰণে। তো আমি সদ্যহতে এইখিনিলৈকে লিখিম, দেয়াৰ ফ'ৰ √6.25 ইকুৱেল আমি কিমান পালোঁ? 2.5 পালোঁ। এই এনচাৰ। তো পাৰ্ট নাম্বাৰ 5 আমি ছল্ভ কৰিলোঁ। এতিয়া আমি ছল্ভ কৰিম লাষ্ট পাৰ্ট নাম্বাৰ 6। তো ইয়াৰ পাৰ্ট নাম্বাৰ 6, 973.44। তো ছেইম প্ৰচেছত ইয়াক আমি কি কৰিম? বৰ্গমূল উলিয়াম। 973.44 আমি পাতি ল'ম প্ৰথমতে। ছেকেণ্ড কামটো হ'ল, ইয়াতে পইণ্টটো ভালকৈ দিয়া, ছেকেণ্ড কামটো হ'ল আমি গ্ৰুপিং কৰিম দুটা দুটাকৈ। তো গ্ৰুপ কৰি দেখা যায় যে আমাৰ যিটো লাষ্ট গ্ৰুপ পালোঁ বা লেফ্ট ছাইডৰ পৰা ফাৰ্ষ্ট গ্ৰুপ পালোঁ 9, এটা অংক পাইছোঁ আমি। এতিয়া এনেকুৱা এটা সংখ্যা ল'ব লাগিব যাক ডাবল কৰিলে বা সেই সংখ্যাটো দি মাল্টিপ্লাই কৰিলে আমি 9 পাম। তো দেখা গৈছে, আমি জানো এইটো 3 দি মাল্টিপ্লাই কৰিলে 9 হৈ যায়। ঠিক আছে, আমাৰ কাম আগবাঢ়িল। আমি মাইনাছ কৰিম, 9ৰ পৰা 9 মাইনাছ কৰিলে 0.73 যিহেতুকে আছে, পইণ্টৰ আগতে আছে, গতিকে 73 একেলগে নামিব, কাৰণ এটা গ্ৰুপত আছে। এতিয়া চোৱা, আমি নেক্সট ষ্টেপত কি কৰিম? ওপৰত 3 লৈছিলোঁ, 3 আকৌ আমি 3ৰ লগত যোগ কৰি পেলাই আমি 6 পাম, 6টো তলত বহুৱাই দিম। এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা হ'ব যে আমি এনেকুৱা এটা সংখ্যা ইয়াতে ল'ব লাগিব যাতে সেই সংখ্যাটো আকৌ এবাৰ মাল্টিপ্লাই কৰিলে আমি ইয়াৰ সমান পাওঁ বা ওচৰত যায়। তো আমি ইয়াত যিহেতুকে মানে ইয়াতে যিহেতুকে আমাৰ মেথছটো শেষ নহ'ব আৰু ষ্টেপছ বাকী আছে, গতিকে আমি ঠিক আগৰ দৰে এই ফৰ্মুলাটো, এইটো যে লিখিছোঁ, এইটো এপ্লাই কৰিব নোৱাৰোঁ। আমি লাষ্টৰ ষ্টেপতহে এইটো আমি এপ্লাই কৰিব পাৰোঁ। গতিকে আমি 1ৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, 1, ইয়াতে 1 ল'লে 1,
চ' 1 দি মাল্টিপ্লাই কৰিলে কিমান পাওঁ আমি 61ক 61 পাওঁ ইয়াতে আছে আমাৰ 73 এইটোৱে আমাৰ ইয়াতে আমি ল'বলগীয়া আছে যে আমি 1 ল'ব লাগিব ইয়াতে ঠিক আছে ইয়াতে 1 ল'লে ইয়াতে 1 আমি কিমান পাম 61 পাম এতিয়া কি কৰিবা 3 পৰা 1 মাইনাছ কৰি দিয়া 2 হ'ব 7 পৰা 6 মাইনাছ কৰি দিয়া কিমান পাবা 1 পাবা ঠিক আছে 12 পালোঁ এতিয়া কাহিনী হৈছে আমাৰ এইটো আছে আমাৰ পইণ্টৰ কাৰণে কাৰণ আমি এইটো নামাব লাগিব কিন্তু পইণ্টৰ কাৰণে আমি নমাব নোৱাৰোঁ পইণ্টটো এতিয়া আমি ওপৰত দিয়াৰ লগে লগে 44 একেবাৰে তলত নামি আহি যাব ঠিক আছে এতিয়া যিহেতুকে আমি নিয়মটো জানো যে আমাৰ লাষ্ট ষ্টেপ ইয়াত বাহিৰে আৰু কোনো ধৰণৰ কি নাই সংখ্যা নাই গতিকে এতিয়াই আমাৰ ফৰ্মুলাটো এপ্লাই হ'ব যে লাষ্টত যদি আমাৰ 4 আছিল তেনেহ'লে কি থাকিব পাৰে লাষ্টত 4 থাকিলে আমাৰ হয়তো 2 নহ'লে 8 এই দুটাৰ এটা থাকিবই লাগিব তাৰ আগতে আৰু এটা কাম যিহেতুকে ইয়াতে বাকী আছে ষ্টেপছ যে আমি ইয়াতে 61 পাইছিলোঁ এতিয়া লাষ্ট ডিজিট আছে আমাৰ এটা 1 এই 1ৰ তলত আৰু এটা 1 বহাই ইয়াক যোগ কৰি দিয়া পাবা 2 আৰু ইফালে আমাৰ 6টো নামি যাব এতিয়া ইয়াতে আমি কিবা এটা ল'ব লাগিব ইয়াতে কিবা এটা সংখ্যা ল'ব লাগিব যাতে আমি কি পাওঁ ইয়াৰ সমান পাওঁ যেহেতুকে লাষ্ট ডিজিট আমাৰ ইয়াৰ সমান পাবই লাগিব আৰু এটা নিয়ম ইয়াতে আছে আমাৰ 2 আৰু 8 তো 8 ল'লে বহুত ডাঙৰ হৈ যাব 2 ল'লে যে হ'ব এইটো এবাৰ চাই লওঁ আমি 2 যা কিমান হ'ব 4 হ'ব 2 যা 4 2 6 যা 12 হৈ গ'ল আমাৰ 1 2 4 4 ইয়াৰ সমানে হৈছে গতিকে আমি 2 এতিয়া ল'ব পাৰোঁ ইয়াতে 2 ল'লে ওপৰতো 2 হৈ যাব আমাৰ কিমান হ'ব 1 2 4 4 হৈয়ে যাব এইটো গতিকে ইয়াতে 0 তো আমি এনচাৰ পাই গ'লোঁ এনচাৰ দেয়াৰ ফৰ কি লিখিবা √973.44 ইকুৱেল আমি এনচাৰটো কিমান পালোঁ 31.2 এইটো নিশ্চয় বুজি পালা তো এইখিনিতে আমি কুৱেশ্যন নম্বৰ 3 ইংলিছ আৰু এছামিজ দুয়োটা মিডিয়ামে 1ৰ পৰা 6 লৈকে আটাইকেইটা প্ৰব্লেম ছল্ভ কৰিলোঁ আজিৰ ভিডিঅ'ত ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ